ভূটান সীমান্তত থকা বাক্সা জিলাৰ দাউধাৰাত স্থাপিত অস্থায়ী গুদামত ভূটানী কমলাৰ টেঙাৰ এক বৃহৎ বজাৰ গঢ় লৈ উঠিছে। প্ৰতি বছৰৰ দৰে এইবাৰো দাউধাৰা চকত প্ৰায় 15টা কমলা টেঙাৰ অস্থায়ী গুদাম স্থাপন কৰি এই বৰ্ষৰ কমলাৰ বেহা আৰম্ভ হৈছে। প্ৰায় 6ৰ পৰা 7 গৰাকী লোকে একত্ৰিত হৈ খুলিছে অস্থায়ীভাৱে একোটা ভূটানী কমলাৰ গুদাম। দাউধাৰা চকত এইবাৰ প্ৰায় 15টা কমলাৰ গুদাম স্থাপন কৰিছে। প্ৰতিটো গুদামলৈ প্ৰতিদিনে 2-3 গাড়ী কমলা ভূটানৰ পৰা আনি মজুত কৰা হয়। প্ৰতিটো কমলাৰ গুদামত প্ৰতিদিনে 1-1.5 হাজাৰ পোন কমলা আমদানি হয় দাউধাৰালৈ। ভূটান নাংলামৰ কমলাৰ ৰঙাই আকৰ্ষণ কৰে গ্ৰাহকক। আনহাতে এই কমলাসমূহ সুস্বাদু হেতুকে ইয়াৰ দামো আন কমলাতকৈ বেছি। সম্প্ৰতি ভূটানৰ কমলা অহা আৰম্ভ হোৱাৰ লগে লগে প্ৰতি পোন কমলাত 150 টকাৰ পৰা 400 টকা পৰ্যন্ত দাম বিক্ৰী হোৱা দেখিবলৈ পোৱা গৈছে। বাক্সা জিলাৰ দাউধাৰা বজাৰত এই ভূটান নাংলামৰ কমলাসমূহ গুদামত মজুত কৰাৰ বাবে এই ঠাইক কমলা বজাৰ বুলি জনা যায়। এই গুদামসমূহৰ পৰা ভূটান কমলাসমূহ চিমলা বজাৰ, ৰঙিয়া, পাঠশালা, বৰ্মা, নলবাৰী, গুৱাহাটী, বঙাইগাঁও আদিৰ উপৰিও পশ্চিমবংগৰ কলিকতা পৰ্যন্ত ৰপ্তানি কৰা হয় বুলি ব্যৱসায়ীসকলে জানিবলৈ দিয়ে।